ট্ৰেইনিং ইনষ্টিটিউটৰ ফালৰ পৰা আজি আমি আকৌ এডব ইলাষ্ট্ৰেটৰৰ আৰু এটা ক্লাছ আৰম্ভ কৰিব গৈ আছোঁ আৰু এইটো ক্লাছত আমি কিছুমান নতুন টুল শিকিম আৰু সিম্পল লোগো বনোৱাৰ চেষ্টা কৰিম ইয়া সিম্পল শেপ বনোৱাৰ চেষ্টা কৰিম আৰু কিছুমান নতুন টেকনিক্স মই দেখাম এই গোটেই টেকনিক্সবিলাক তোমাৰ এডব ইলাষ্ট্ৰেটৰত কেনেকৈ ইউজ কৰা হয় গোটেই ষ্টেপছবিলাক তোমালোকে ইয়াত পাবা তো ব'লা আজিৰ ক্লাছটো আৰম্ভ কৰোঁ তো মোৰ এডব ইলাষ্ট্ৰেটৰ ওপেন হৈ গ'ল তো ফাৰ্ষ্ট আমি কি কৰিম ফাইল নিউ কৰি ল'বা নিউ পেজ এটা লৈ ল'বা আমাৰ সেটিংছ অলৰেডি কৰা আছে ওকে কৰিবা ওকে কৰাৰ পিছত এতিয়া আমাৰ ফাৰ্ষ্ট ষ্টেপ হ'ল আমি ল'ম তোমাৰ আজি আমি তোমালোকক শিকাম ৰোটেট টুলছ তো ৰোটেট টুলছটো কেনেকৈ ইউজ কৰা হয় তো চোৱা তো তুমি ইয়াত শেপছ আছে আমাৰ চাব পাৰা বিভিন্ন শেপছ আছে তুমি যিকোনো এটা শেপ লৈ লোৱা তো মই ফাৰ্ষ্ট ইয়াত ৰেক্টেংগল শেপ আছে এলিপ্স শেপ আছে ৰাউণ্ডেড ৰেক্টেংগল শেপ আছে বিভিন্ন শেপছ আছে আমি এলিপ্স টুলটো ল'ম আৰু এনেকৈ এটা জাষ্ট সিম্পল এটা এনেকা ওভেল বনাম এই ওভেলটো বনোৱাৰ পিছত তুমি ইয়াত প্ৰেছ কৰিবা ৰোটেট টুল আৰু এইটো যে পইণ্ট আছে এই পইণ্টটো আমি ইয়াত আনি দিম তুমি যেটো জগাত এইটো ৰাখিবা তাৰ পৰা এইটো ৰোটেট হ'ব সেইটো এৰিয়াৰ পৰা এইটো ৰোটেট হ'ব এতিয়া চেণ্টাৰত আছে এই চেণ্টাৰৰ মাধ্যমেৰে তুমি ৰোটেট কৰিব পাৰা ইয়া অলপ তলত আনিলে এতিয়া এইটো জগাৰ পৰা কি হ'ব আমি এতিয়া অল্টাৰ প্ৰেছ কৰি যেতিয়া এইটো মুভ কৰিম এনেকৈ তো চাব পাৰা এই এৰিয়াটোৰ পৰা ই ৰোটেট কৰি আছে ওকে ইয়াৰ পিছত এইটো কপি হৈ গ'ল অল্টাৰটো প্ৰেছ কৰি মই এইটো ড্ৰেগ কৰিছোঁ এতিয়া কণ্ট্ৰল আৰ প্ৰেছ কৰিবা আৰু এনেকৈ তুমি ডুপ্লিকেট বনাব পাৰা ওকে তো এইটো এটা সিম্পল মই তোমাক ক'লোঁ তাৰপিছত তুমি আৰু কি কৰিব পাৰিবা তুমি কালাৰ ইউজ কৰিব পাৰিবা তুমি যদি ভাবা ৰেক্টেংগল ল'ম তুমি ৰেক্টেংগল লোৱা অসুবিধা নাই এতিয়া এই চেণ্টাৰ পইণ্টটো আছে যে এইটো আমি ৰোটেট যে আছে এই ৰোটেট টুলছটো দি আমি এইটো চেণ্টাৰো কৰিব পাৰোঁ ইয়া আমি তলত ইয়াতো আনিব পাৰোঁ ইমান দূৰতো আনিব পাৰোঁ মানি লোৱা মই ইয়াত ক্লিক কৰি দিওঁ ইয়াত ক্লিক কৰাৰ পিছত অল্টাৰ প্ৰেছ কৰিবা দেন ড্ৰেগ কৰিবা এতিয়া তোমাৰ ড্ৰেগ কিমান লাগে কিমান ডিগ্ৰী তুমি ঘূৰাব বিচাৰিছা সেইটো তোমাৰ ওপৰত কথা ঠিক আছে আকৌ মই দেখাই আছোঁ মই ইয়াত এইটো ক্লিক কৰা আছে ৰোটেট আমাৰ অলৰেডি পইণ্ট কৰা আছে যদি কিবা কাৰণে প্ৰব্লেম হৈ যায় একো নাই তুমি আকৌ গুচি যাবা সিলেকশ্যন টুলত গুচি যাবা সিলেকশ্যন টুলত যোৱাৰ পিছত আকৌ ইয়াত ক্লিক কৰিবা ইয়াত ক্লিক কৰাৰ পিছত তুমি ইয়াত যিকোনো জগাত ক্লিক কৰি দিয়া এই পজিশ্যনত ক্লিক কৰিলা আহি গ'ল এতিয়া জাষ্ট অল্টাৰ প্ৰেছ কৰি একবাৰ ঘূৰাবা ওকে এতিয়া চাব পাৰা ডিগ্ৰী হৈ আছে মাইনাছ ডিগ্ৰী আৰু এইফালে ৰাইট ডিগ্ৰী তো 14.5 ডিগ্ৰী 20.84 ডিগ্ৰী এনেকৈ আমি ডিগ্ৰী 45 ডিগ্ৰী এনেকৈ আমি ঘূৰাব পাৰোঁ তো আমি এটা এজিউম কৰি ঘূৰাইছোঁ মাইনাছ ইমান ঘূৰোৱাৰ পিছত এইটো আহি গ'ল এতিয়া কণ্ট্ৰল ডি প্ৰেছ কৰি থাকিবা কণ্ট্ৰল ডি প্ৰেছ কৰিলে এইটো ৰিপিট হৈ থাকিব সেম ডিষ্টেঞ্চ মেইনটেইন কৰি এনেকৈ ৰোটেট কৰি ল'বই চাব পাৰা এনেকৈ ৰোটেট কৰি আছে ওকে তো এনেকৈ আমি কি কৰিম যিকোনো এটা ষ্ট্ৰাকচাৰ বনাম তো মই এই ষ্ট্ৰাকচাৰটো এই পেটাৰ্ণটো বনোৱাৰ মোৰ ৰিজন এইটো হ'ল তোমালোকে অলপ বুজি পোৱা এতিয়া মই চিম্পলি ইয়াত ক্লিক কৰি ইয়াত ইলিপ্স টুল লৈ ল'লোঁ আৰু চিম্পলি মই আকৌ বনালোঁ আৰু এতিয়া মই কালাৰ দি দিম ইয়াত ডাবল ক্লিক কৰি কিনে তুমি ৰেড কালাৰ আছে য়েল্লো কালাৰ আছে যিকোনো এটা কালাৰ তুমি দি দিয়া এতিয়া দিয়াৰ পিছত এতিয়া কি কৰিবা ইয়াত যাবা ৰোটেট টুলছ ইয়াত ক্লিক এইটো যে আমাৰ পইণ্ট আছে মানে ইয়াত এই চেণ্টাৰৰ পৰা এতিয়া মুভ হ'ব যদি তুমি ভাবিছা নহয় মই অলপ তলৰ ফালৰ পৰা ইয়াৰ পৰা ষ্টাৰ্ট কৰিম ইমান তলৰ ফালৰ পৰা ইয়াৰ ছাইডৰ ফালে বা লেফ্ট ছাইডৰ ফালে বা যিকোনো জগাৰ পৰা তুমি এইটো ৰোটেট কৰিব পাৰা ইয়াত যদি মই ক্লিক কৰোঁ এতিয়া চাওঁ অল্টাৰ প্ৰেছ কৰি যেতিয়া মই মুভ কৰিম তেতিয়া তুমি এতিয়া ইয়াৰ ডাইৰেকশ্যন কেনেকুৱা হ'ব ইয়াৰ পেটাৰ্ণটো কেনেকুৱা হ'ব চাওঁ আমি কণ্ট্ৰল আৰ তো তুমি চাব পাৰা এনেকৈ মুভ হৈ আছে ওকে এনেকৈ মুভ হৈ আছে তো এনেকৈ তুমি কৰিব পাৰা আদাৰৱাইজ আমি কি কৰোঁ এতিয়া এইটোক ডিলিট কৰি দিম again select কৰি কিনে just delete কৰি দিবা তো এতিয়া মই তোমাক এটা ধুনিয়া
সিম্পল এটা ফ্লাৱাৰ বনাই দেখাওঁ মই ইয়াত এনেকৈ ওভেল ল'লোঁ মই ৰোটেট টুলছ ল'লোঁ ইয়াত তলত একদম ইয়াতে মই ক্লিক কৰি দিম ক্লিক কৰাৰ পিছত অল্টাৰ প্ৰেছ কৰি জাষ্ট এবাৰ ড্ৰেগ কৰিম আৰু মোৰ হিচাপে মই অলপ ইমানলৈকে মই এৰি দিছোঁ মানে ডিষ্টেঞ্চ ইমান মেইনটেইন কৰিছোঁ এতিয়া কণ্ট্ৰল R প্ৰেছ কৰিছোঁ সৰি কণ্ট্ৰল D প্ৰেছ কৰিম কণ্ট্ৰল D আৰু তুমি চাব পাৰা কি ধুনীয়াকে আমাৰ এটা ফ্লাৱাৰ ইয়া তুমি ক'ব পাৰা এটা ফুলৰ ষ্ট্ৰাকচাৰ আহি গৈছে এতিয়া মই ষ্ট্ৰাকচাৰটো বনালোঁ এই ষ্ট্ৰাকচাৰটো বনোৱাৰ পিছত মই এইটো সিলেক্ট কৰিম সিলেকশ্যন টুল দি সিলেক্ট কৰিম সিলেক্ট কৰি ৰাইট ক্লিক কৰি গ্ৰুপ কৰি ল'বা গ্ৰুপ কৰাৰ পিছত এতিয়া কি হ'ব গ্ৰুপ কৰিলে এই গোটেইবিলাক এটা ক'ব গ'লে এটা ষ্ট্ৰাকচাৰ মানে ক'ব গ'লে এটাই শেপ বৰ্তমান ঠিক আছে ইয়াত আমাৰ ইণ্ডিভিজুৱেল শেপ আছে আৰু এই ইণ্ডিভিজুৱেল শেপ আমি কি কৰিলোঁ গ্ৰুপ কৰিলে এইটো বৰ্তমান এটা হিচাপে ট্ৰিট হ'ব এটা ষ্ট্ৰাকচাৰ ইয়া এটা শেপ হিচাপে ট্ৰিট হ'ব এইটো মই সাইড কৰি দিলোঁ এতিয়া আমি আৰু এটা ষ্ট্ৰাকচাৰ বনাব চেষ্টা কৰোঁ চাওঁ আমি পাৰোঁ না নাই ঠিক আছে তো আমি ইয়াত ক্লিক কৰি ইয়াৰ পৰা আমি ষ্টাৰ লৈ ল'লোঁ ষ্টাৰ আমি এনেকৈ সৰুকৈ বনালোঁ এই ষ্টাৰটো আমি চেঞ্জ কৰিব পাৰোঁ ইয়াৰ ষ্ট্ৰাকচাৰ্ছবিলাক যদি আমি ইচ্ছা কৰোঁ আমি চেঞ্জ কৰিব পাৰোঁ তো এই ষ্ট্ৰাকচাৰৰ এই পইণ্টছৰ মাধ্যমে আমি কি কৰিম অলপ চেঞ্জ কৰিম ষ্টাৰৰ ষ্ট্ৰাকচাৰটো আমি চেঞ্জ কৰিম শেপৰ ষ্ট্ৰাকচাৰটো অলপ চেঞ্জ কৰিব চেষ্টা কৰোঁ এনেকৈ তো এইটো চেঞ্জ কৰি কিনে এতিয়া মই সিলেক্ট টুল ইউজ কৰি এফালে লৈ আনিলোঁ আৰু ইয়াৰ কালাৰ মই বেলেগ এটা কালাৰ দিব চেষ্টা কৰোঁ ৰেড কালাৰ দিলোঁ আৰু সৰু কৰি ল'ম সৰু কৰাৰ পিছত এইটো কি কৰিম সেম আমি ৰোটেট টুল ইউজ কৰিম আৰু এইটো চেণ্টাৰত আছে তুমি তলত ইয়া এইফালে আনিব পাৰা যোনফালে তুমি আনিব বিচাৰা তো এইটো আমি চেণ্টাৰত আনিব বিচাৰিছোঁ চেণ্টাৰত আনি চাওঁ ইয়া আমি তলত আনি চাওঁ ঠিক আছে ইয়াত আনি দিলোঁ ইয়াত আনাৰ পিছত আমি অল্টাৰ প্ৰেছ কৰিম এইটো পইণ্ট এতিয়া আমি ইয়াৰ এটা ডুপ্লিকেট ষ্ট্ৰাকচাৰ বনাওঁ এনেকৈ বনাই এৰি দিবা আৰু কণ্ট্ৰল D প্ৰেছ কৰিবা তো তুমি চাব পাৰা এইটো এনেকৈ ধুনীয়াকৈ আমাৰ কি হ'ল এটা ষ্ট্ৰাকচাৰ আহি গৈছে হয়নে এতিয়া এইটো হোৱাৰ পিছত এই ষ্ট্ৰাকচাৰটো তুমি ইউজ কৰিব পাৰা ওকে এই ষ্ট্ৰাকচাৰটো ইউজ কৰিব পাৰা ইয়া ফিৰ তুমি এই ষ্ট্ৰাকচাৰটো যদি নালাগে আমি বেলেগ ষ্ট্ৰাকচাৰ বনাব পাৰোঁ আমি কি কৰোঁ আমি আমাৰ হিচাপে পেন টুল ল'ব পাৰোঁ পেন টুল ইউজ কৰি কিনে এতিয়া মই পেন টুল ল'লোঁ পেন টুল দি মই এটা ষ্ট্ৰাকচাৰ বনাব বিচাৰিছোঁ জাষ্ট চিম্পল এটা ষ্ট্ৰাকচাৰ এনেকৈ কৰি কিনে ঠিক আছে এইটো গুচাই দিলোঁ এতিয়া ইয়াত মই কণ্টিনিউ কৰোঁ এইফালে এনেকৈ মই এটা নিজৰ হিচাপে এটা ষ্ট্ৰাকচাৰ বনাব বিচাৰিছোঁ এতিয়া মই ষ্ট্ৰাকচাৰটো বনোৱাৰ পিছত মই কি কৰিম ইয়াত মই ৰোটেট টুল ইউজ কৰিম আৰু ৰোটেট টুল ইউজ কৰাৰ পিছত মই ইয়াত ক্লিক কৰিম ক্লিক কৰাৰ পিছত অল্টাৰ প্ৰেছ কৰি ইয়াৰ ডুপ্লিকেট এটা বনাব চেষ্টা কৰিম সিলেকশ্যন ৰোটেট টুল ইউজ কৰিছোঁ ইয়াত ক্লিক কৰা হৈছে এতিয়া অল্টাৰ প্ৰেছ কৰি মই এনেকৈ এইটো ৰোটেট টুল ইয়াত মই ক্লিক কৰিলোঁ এতিয়া এইটো মুভ কৰিলোঁ এনেকৈ আৰু এৰি দিলোঁ কণ্ট্ৰল R কণ্ট্ৰল D আৰু এইটো তুমি চাব পাৰা এটা ধুনীয়া ষ্ট্ৰাকচাৰ আহি গৈছে ওকে ষ্ট্ৰাকচাৰটো অহাৰ পিছত এইটো মই সিলেক্ট কৰিম গোটেইটো ৰাইট ক্লিক কৰি গ্ৰুপিং কৰিম আৰু গ্ৰুপিং কৰাৰ পিছত এইটো সৰু কৰি ল'ম
আৰু এইটো মই লৈ যাম ইয়াত তো এইটো আমাৰ এটা ধুনিয়া ফ্লাৱাৰ এটা ফুল আমি বনালো এতিয়া গুটিটো সিলেক্ট কৰি কিনে ৰাইট ক্লিক আৰু গ্ৰুপিং কৰি দিবা তাৰ পিছত তুমি এগেইন পেন টুল লবা পেন টুল ইয়াত ক্লিক কৰিবা আৰু এবাৰ ক্লিক কৰিবা এনেকে স্ট্ৰাকচাৰ এটা বেকা তেৰাকে স্ট্ৰাকচাৰ বনাবা ওকে আৰু এইটো যে কালাৰ আছে এইটো গুছাই দিবা এইটো ক্লিক কৰিবা আৰু ইয়াত নান কৰি দিবা আৰু আমাৰ এইটো ব্ল্যাক থাকিব এইটো ঠিকে আছে এতিয়া ইয়াত মই এবাৰ এতিয়া ওপৰৰ কন্টিনিউ নকৰো ওপৰত না যাও ইয়াত জাস্ট ক্লিক কৰিলো ইয়াত এবাৰ ক্লিক কৰি তলত ইয়াত এবাৰ ক্লিক কৰিম আৰু এনেকে বেকা কৰি দিবা ইয়াত ক্লিক কৰিবা अगेन ইয়াত প্ৰেছ কৰিবা अगेन এনেকে কার্ভ কৰি দিবা দেন ইয়াত প্ৰেছ কৰিবা ইয়াত ক্লিক কৰিলা বাস ঠিক আছে তো স্ট্ৰাকচাৰটো আমাৰ হৈ গল এতিয়া সিলেক্ট কৰি কিনে আমি ফিল কালাৰ কৰিব লাগিব তো ইয়াত ক্লিক কৰি কিনে ভিতৰত গ্ৰীন ডাৰ্ক গ্ৰীন কালাৰ দি দিলা আহি গল এতিয়া তাৰ পিছত তুমি তোমাৰ হিচাপে অলপ সৰু ডাঙৰ যি আছে তুমি এটো কৰিব পাৰিবা তো এটো আমি ইফালে লৈ আনিলো ঠিক আছে এটো হৈ গল এতিয়া নেক্সট আমাৰ আহিলে अगेन আমি পেন টুল ইউজ কৰিম ইয়াত ক্লিক কৰিম এনেকে কার্ভ কৰিম अगेन মই ইয়াত ক্লিক কৰি এটো গুছাই দিলো अगेन ইয়াত ক্লিক কৰিলো আৰু এনেকে কার্ভ কৰি লবা তাৰ পিছত তুমি সিলেকশন টুল ইউজ কৰি কিনে ডাঙৰ সৰু কৰা আৰু যদি ভিতৰতো তোমাৰ দিব লাগে अगेन পেন টুল ইউজ কৰিবা পেন টুল ইউজ কৰাৰ পিছত ইয়াত মাইনাস হৈ আছে তো আমি ইয়াত ক্লিক কৰি এড কৰি দিম মানে আমি ইয়াত জয়েন কৰিব বিচাৰিছো তো আমি এটা কাম কৰিম আমি লাইন সেগমেন্টও লব পাৰো আমি লাইন সেগমেন্টৰ মাধ্যমে কি কৰিম ইয়াৰ পৰা এনেকে এটা লাইন দি দিম ওকে এই লাইন দিয়াৰ পিছত আমাৰ এটো হৈ গল এতিয়া আমি এটো সিলেক্ট কৰিম এড এংকৰ ইয়া তুমি পেন টুল ডাইৰেক্ট সিলেক্ট কৰিবা পেন টুল সিলেক্ট কৰি কিনে ইয়াত প্ৰেছ ক্লিক কৰিবা আৰু ইয়াৰ পৰা এটা এনেকে পইণ্ট বনাই দিবা এটো হৈ গল अगेन এটো হোৱাৰ পিছত ওপৰত ইয়াত সিলেকশন টুল সিলেক্ট কৰিলা এটো এটা লাইন হৈ গল अगेन তুমি পেন টুল ইউজ কৰিবা ইয়াত ক্লিক কৰিবা ইয়াৰ পৰা ইয়াৰ লকে अगेन তুমি সিলেকশন টুল সিলেক্ট কৰিলা আকৌ ইয়াত প্ৰেছ কৰিলা বাহিৰত এবাৰ ক্লিক কৰিলোৱা अगेन পেন টুল अगेन ইয়াত প্ৰেছ কৰিবা अगेन ইয়াত প্ৰেছ কৰিবা এনেকে তুমি স্ট্ৰাকচাৰ বনাবা বনোৱাৰ পিছত ইয়াত আমি এটা ভুল কি কৰিছো যে আমি স্ট্ৰেইট বনাইছো এবিলাক স্ট্ৰেইট টু নহয় তো আমি কি কৰিম আৰু এই লাইনটো আমাৰ স্ট্ৰেইট না লাগে অলপ বেকা তেৰা হলে ভাল হয় তো আমি কি কৰিম ইয়াত আমাৰ আছে এটা তো আমাৰ আছে ইয়াত তুমি চাব পাৰা পেন্সিল ইউজ কৰিব পাৰা ইয়া তুমি এটো ব্ৰাশও ইউজ কৰিব পাৰা তো ব্ৰাশ আমাৰ লোৱা হৈছে আৰু আমি ব্ৰাশৰ কালাৰ ইয়াৰ পৰা এতিয়া ব্ল্যাক থাকক অলপ এনেকে আমি কি কৰিম জাস্ট অলপ এনেকে বেকা তেৰা কৰি জাস্ট এনেকে লগাই দিম তো এটো আমাৰ হৈ গল তোমাৰ কালাৰ দি দিও ব্ৰাশ টুলৰ মাধ্যমে আমি এটা লাইন ড্ৰ কৰিলো এতিয়া ইয়াৰ কালাৰটো চেঞ্জ কৰি দিও সৰি এটো সিলেক্ট কৰা নাই একচুয়ালি এটো সিলেক্ট কৰিলে হ'ব এটো সিলেক্ট কৰা তাৰ পিছত তুমি চেঞ্জ কৰা তো কালাৰ obviously চেঞ্জ হ'ব তো এটো ভিতৰৰ আমি এটা লাইন দি দিছো এতিয়া এই লাইনৰ মাধ্যমে তুমি পেন টুল ইউজ কৰা পেন টুলও ইউজ কৰিব পাৰা ইয়া ব্ৰাশও ইউজ কৰিব পাৰা ব্ৰাশৰ মাধ্যমে তুমি এনেকে লিভস বনাই দিয়া এনেকে পাতৰ ডিজাইন বিলাক আঁকি দিয়া ঠিক আছে আৰু তাৰ পিছত তুমি কোনো চেঞ্জেস যদি কৰিব বিচাৰিছা হেতুও হ'ব ধুনিয়াকে হ'ব ইয়াত ক্লিক কৰিলে এবিলাক চাব পাৰা এটা পাথ হৈ গল এতিয়া ঠিক আছে এই পাথৰ মাধ্যমে তুমি এটো ঠিক কৰিব পাৰা বাট আমি কেলেকি আমাৰ সময় কম আছে আমি কি কৰো জাস্ট এটো সিলেক্ট কৰো রাইট ক্লিক কৰো আৰু গ্ৰুপিং কৰি লও গ্ৰুপিং কৰাৰ পিছত এটো মুভ কৰি ইয়াত লৈ আনাৰ আগত এটা কাম কৰো ৰাইট ক্লিক কৰিবা এইবিলাক মই শিকাইছো ৰাইট ক্লিক কৰিবা এটো সিলেক্ট কৰি ৰাইট ক্লিক কৰিবা
আৰু ইয়াত তুমি যাবা ট্ৰান্সফৰ্ম আৰু ৰিফ্লেক্ট কৰিবা আৰু ইয়াত কপি কৰি দিবা কপি কৰিলে ইয়াৰ উল্টা সাইড মানে ৰিফ্লেক্টৰ যোনটো পাথ আছে হেতু আহি গল তাৰ পিছত তুমি জাস্ট এটো रोटेट কৰি দিব পাৰা रोटेट কৰাৰ পিছত আমি এটা কাম কৰো अगेन আমি সিলেক্ট কৰিম এইটো পেইন্ট ব্ৰাশ আৰু ইয়াৰ পৰা এটা সিম্পলি এনেকে লাইন ইয়াৰ পৰা আমি এটা লাইন ড্ৰ কৰি দিও দ্যাটস ইট अगेन গ্ৰুপিং কৰিব লাগিব তো মনত ৰাখিবা যে গ্ৰুপিং টু আমি আগৰ পৰা কৰিব আনগ্ৰুপ কৰি দিও अगेन সিলেক্ট কৰিম and then grouping group কৰিলা এটো ইয়াত এনেকে লৈ আনা সেম এটো সো এটা গ্ৰুপিং হোৱা নাই তো আমাৰ কি কৰিব লাগিব এই গুটেটো সিলেক্ট কৰিব লাগিব এটো সাইড কৰি দিও অলপ এটো দি দিলো অলপ তলত মিলাই দিও ওকে দেন সিলেক্ট হৈ গল ৰাইট ক্লিক গ্ৰুপিং এতিয়া লৈ আনা ইয়াত মাজত এটো লৈ আনা ধুনিয়াকে ইয়াৰ লগত সেট কৰি দিয়া এন্ড দেন এটো মাজত এতিয়া এটো ব্যাক সাইড কৰিব কাৰণে ৰাইট ক্লিক ইয়াত অ্যাৰেঞ্জ সেন্ড টু ব্যাক কৰি দিলা এটো ৰাইট ক্লিক কৰি অ্যাৰেঞ্জ সেন্ড টু ব্যাক কৰি দিয়া এটো সেন্ড টু ব্যাক কৰি তো এটো চাব পাৰা এটা ধুনিয়া আমি কি কৰিলো এটা ডিজাইন বনালো হয়নে এটো কোৰেল ড্ৰ তো কৰা যায় এডব ইলাস্ট্রেটরত তো কৰা যায় তো তোমাৰ যত সুবিধা হ'ব তুমি তাত তোমাৰ হিচাপে কৰিবা ওকে এটো মই গ্ৰুপিং কৰি কিনে এনেকে গ্ৰুপিং কৰি দিলো অল সিলেক্ট কৰি কিনে আৰু এটো এতিয়া মই কি কৰিম সাইড কৰি দিম ইয়াত মই সাইড কৰি দিলো তাৰ পিছত এতিয়া মানি লোৱা মই ইয়াত সার্কেল বনাম এতিয়া সার্কেল কিয় বনাম মই এটা বস্তু দেখাম এটো এটা সার্কেল শিফট প্রেস কৰিলে একদম পারফেক্ট সার্কেল হয় এটা হৰু এনেকে হৰু ডাঙৰ কৈ মই এনেকে বনালো ওকে এতিয়া ইহতৰ কালাৰ্স বিলাক মই ইন্ডিভিজুয়াল কালাৰ্স মই বেলেগ দিব বিচাৰিছো এটো সিলেক্ট কৰিলো ইয়াৰ কালাৰ ইয়াৰ পাও তুমি দিব পাৰা এটো সিলেক্ট কৰিলা ইয়াৰ পা বেলেগ এটা কালাৰ দিলা ইয়াৰ পা এটো মই ইয়াত মুভ কৰিলো এনো তেতিয়ালে তোমালোক খুব ধুনিয়াকে বুজি পাবা তো ইয়াত মই বিভিন্ন কালাৰ দিছো কালাৰ দিয়াৰ পিছত এতিয়া মই কি কৰিম মই এই গুটে বিলাক সিলেক্ট কৰিম একটা সিলেক্ট কৰিলো সিলেক্ট কৰাৰ পিছত ইয়াত তুমি এটা কাম কৰো মই উইন্ডোজত এলাইন আছে ইয়াত ক্লিক কৰিলো এই এলাইন অপশনটো মই লৈ আনো সৰি এটো হল এলাইন এই অপশনটো মই লৈ আনো এটো ক্লোজ কৰি দিও এই এলাইন অপশনটো মোক দৰকাৰ এই এলাইনত এতিয়া সোয়া এলাইন অবজেক্ট এটো যদি মই কৰো এতিয়া কি হ'ব অটোমেটিকলি এবিলাক অ্যাৰেঞ্জ হৈ যাব তুমি চাব পাৰা এনেকে অ্যাৰেঞ্জ আৰু মই যদি এটো কৰি দিও ভাৰ্টিক্যাল এলাইন আছে ইয়াত ঠিক আছে এটো হল হৰিজন্টাল এলাইন এটো হল ভাৰ্টিক্যাল এটো ভাৰ্টিক্যাল কৰাৰ লগে লগে গুটেই বিলাক পারফেক্টলি এলাইন হৈ গল মানে আৰু এটা বস্তু মনত ৰাখিবা যোনটো প্ৰথমত শেপ বনাবা হেতু লাষ্টত হ'ব তাৰ পিছত তাৰ ওপৰত মানে আমি যেনেকৈ এতিয়া শেপ বনাও না ইয়াত আমি শেপ বনাও তো ফার্স্ট হি কি কৰিব যেতিয়া তুমি শেপ বনাবা এনেকে তো এই শেপটো ফার্স্ট হি সিলেক্ট কৰিব তাৰ পিছত বেলেগ এটা ইয়াৰ মানে এই শেপটো তাৰ ওপৰত আহিব ইয়াৰ ওপৰত এই শেপটো আহিব ওকে এটা কালাৰ দি দিও তেতিয়া বুজি পাবা এনেকে ইয়াৰ পিছত বেলেগ আৰু এটা শেপ বনাবা যেতিয়া তুমি ইয়াৰ পা আৰু এটা শেপ যেতিয়া বনাবা এই শেপটো কি হ'ব ইয়াৰ কালাৰ চেঞ্জ কৰি দিও তো এই শেপটো ইয়াৰ ওপৰত আহিব কাৰ ওপৰত আহিব ইয়াৰ ওপৰত তো হেতুৱে প্ৰসেস ইয়াত হৈছে ওকে তো এনেকে তুমি কি কৰিব পাৰা এই এলাইন কৰিব পাৰা এইবিলাক ধুনিয়াকে এলাইনমেন্ট কৰি দিবা তেতিয়া হলে পারফেক্টলি তোমাৰ বস্তুটো কি হ'ব দেখাত ধুনিয়া হ'ব ওকে তো এই কনসেপ্টটো তোমালোকে জানা দৰকাৰ কেলে কি আমাৰ যে কোনো আমি যেতিয়া কোনো এটা লোগো ইয়া যে কোনো এটা সিম্পল কিবা এটা শেপ বনাম তেতিয়া হ'ব পাৰে তোমাৰ
এনেকা প্যাটাৰ্ণৰ দৰকাৰ পৰিব পাৰে তেতিয়া তুমি এই এলাইন বস্তুটো ইউজ কৰিবা তো আজিৰ ইলাষ্ট্ৰেটৰ ক্লাছটো আমি ইয়াতে সমাপ্ত কৰোঁ যি টুল মই তোমালোকক দেখাইছো তোমালোকে ঘৰত এবাৰ প্ৰেক্টিছ কৰা প্ৰবলেম পালে প্লিজ মোক জনাবা কমেন্ট কৰা যোনবিলাক ভিডিঅ'ছ এতিয়া আমি প্ৰভাইড কৰি আছো যদি তোমালোকে ভাল পাই আছা প্লিজ লাইক কৰিবা শ্বেয়াৰ কৰিবা আৰু কমেন্ট কৰিবা তো বলা মই ইয়াতে ষ্টপ কৰিম থ্যাংক ইউ